মোক কলে ধৰি নিছে আপোনালোকে এৰি দিয়ক মোক এৰি দিয়ক এৰি দিম ৰ আগত তোৰ বাপেৰৰ পৰা পইচা 2 টকামান লৈ লওঁ আমাৰ দেউতাৰ ওচৰত পইচা নাই ক'ৰ পৰা দিব পইচা আপোনালোকে কেলে নুবুজে মোক এৰি দিয়ক মই মা পাপাহঁতৰ ওচৰলৈ যাওঁ চুপ থাক য'পা হ'লেও তোৰ বাপেৰে পইচা দিবই লাগিব নহ'লে আকৌ তোক ঘূৰাই নাপায় নহয় কি কৈছে আপোনালোকে এইবোৰে ৰ বেছিকে কান্দি নাথাকিবি পোৱালি তোক একো নকৰো নহয় আমি ইমান বেয়া মানুহ নহয় তোক মাৰি পেলাবলে তোৰ বাপেৰে পইচা দিলে তোক এৰি দিম ৰ চুপ থাক এইডাল অকল কান্দি থকা বেছিকে কান্দি থাকিবি একদম ভুকুৱাই দিম জেগা পাই গলোহি নাম ঐ পোৱালি পটাপট নাম আপোনালোকে মোক ধৰি আনিছে নহয় আমাৰ পাপাই আপোনালোকক বিচাৰি বিচাৰি মাৰিবহি চাব হেপ্তেকা ফাল্টু কথা কৈ নাথাকিবি পোৱালি তোৰ বাপেৰে আমাক বিচাৰি পাবহিও লাগিব নহয় নোৱাৰে 14 গোষ্ঠী পুলিচেও আমাক ধৰি জেলত ভৰাব নোৱাৰিলে আজিলৈকে কত মানুহক কিডনেপ কৰিলো কত পইচা লুটিলো কল দিলিয়া খোপাতে তোমাৰ গজি দিমে মই কপ ফুল তুমি নাচনি হৈ নাচিবা মই দুলীয়া বজাম ঢোল তুমি বুকুতে বজালা কিনো পিৰিতিৰ বেহেলা মন দেখো হলো তলা নিৰলা থাকক মানুহক কন্দুৱাই আপোনালোকে ফূৰ্তিত গান গাবলৈ আহিছে বেছি কথা নকবি দেই ল'ৰা একদম ধামুৰ দি দিম সৌ ল'ৰা সৌ কথা পাতিবি বৰ ডাঙৰ কথা নাপাতিবি মাৰ খাবি ঐ কোলাই ৰাতি পুৱাই গ'ল দেখোন গোটেই ঘৰে ঘৰে ঘূৰিলো গোটেই গাঁৱে গাঁৱে চালো কতোৱে নেদেখিলো দেখোন কোলা গাড়ী পোনাদা নহব এতিয়া পুলিচৰ ওচৰলৈ যাব লাগিব ব'লক পুলিচেহে যি কৰি উলিয়াব আৰু ব'লক পোনাদা পুলিচক এনেও ইনফৰ্ম কৰিবগৈ লাগিব ল'ৰাহে আছে উপায় নাই বল পুলিচৰ ওচৰলৈ যাওঁ এতিয়া অপহৰণকাৰীকেইটাই যদি পইচাৰ কাৰণে কিডনেপ কৰিলেহেঁতেন আমাৰ বাবুটিক এবাৰ হ'লেওতো ফোন কৰিলেহেঁতেন আপোনালৈ ফোনে কৰা নাই যে তাকেহে সেইটো ময়ো ভাবি আছো ফোন চোন একোৱে কোৱা নাই যে মোলে প্ৰভু ল'ৰাটো একো নহ'লে হয় আৰু ল'ৰাটোক ভালে কুশলে ৰাখিবা কৃষ্ণ প্ৰভু ঐ প্ৰেম কালি কোলাই সেইকাৰণে পুৰা বাইকত তাড়াতাড়ি গৈছিলে গম পাও নাই তাক ৰখিবলৈ কওঁতেও নৰখিলে ল'ৰাটোক ভালে বেয়া বৰ এগালমান গালি দিলো পাই ইমান ডাঙৰ কাম এটাত গৈছে বুলি গম পোৱা হলে ময়ো ওলমি গলোহেঁতেন বাইকৰ পকৰতে উঠি একদমেই অপহৰণকাৰীবোৰৰ পৰা শান্তি নাই দেই বেলেগ মানুহ নেপালে আৰু এই দুখীয়া নিচলা পোনা পুতেককহে পালেগে উঠাই নিবলৈ পোনা বোলে চেলিব্ৰিটি হলেও বেলেগ কথা পোনা পুতেকক উঠাই নিছে বোলে পোনাই গৈ 10 লাখ টকা ঢলকে ঢালি দিছে ইনো ক'ৰ পৰা কি দিব ইয়াৰ পুতেকক কিডনেপ কৰিছে সেই শনিকেইটাই তাকেহে নালিয়া ভিনি এতিয়া ল'ৰাটোক কেনেকে আনিব সেইকেইটাৰ পৰা ঠিক নাই দেই যাওঁ পোনা ঘৰত খবৰ এটা লৈ থৈ আহোঁগে মাকজনী চাগে কান্দি কাটি গোটেই অৱস্থা নাইকিয়া হ'ল মাইকী মানুহে কষ্ট পাইছে কলে মোৰ যে বুকুখন একদম জ্বলি পুৰি ছাই হৈ যায় আহ প্ৰেম সোনকালে যাওঁ কন্দা কটাখন কৰি নাথাকিবাচোন সেই অপহৰণকাৰীকেইটাও ল'ৰাটোক পইচা কাৰণেহে অপহৰণ কৰি নিছে পইচা পাতি বিচাৰিলে আমি সহায় কৰিম নহয় পইচা পাতি দি কন্দা কটাখন কৰি নাথাকিবা সব ঠিক হৈ যাব মোৰ ল'ৰাটোক যদি কিবা কৰি পেলাই এইকেইটা কি হ'ব খুৰী একো নহয় ৰ'ব আপুনি কান্দি নাথাকিব বাবুটি একো নহয় ঘূৰি আহিব চাব বাবুটি ঐ ভেচেলি এক লৈ যোৱা ভিতৰলৈ কিবা এটা খুৱাই দিয়েগে যোৱা আমি বাহিৰতে ৰৈছোগে অলপ তই চাগে কান্দি পাই একো খোৱাই নাই নহয় কিবা এটা খাই লবি বল নাই মই একো নেখাওঁ মোক ল'ৰাটো লাগে মুঠতে মই একো নেখাওঁ আমাৰ ল'ৰাটো আহিলেহে খাম মই ল'ৰাটো নাথাকিলে মই একো নেখাওঁ নালিয়া কাই দেখোন কি হলো পোনা পুতেকক বোলে কোনোবাই ধৰি লৈ গ'ল গাঁৱত গোটেই ৰজন জনাই আছে তাকেহে কোননো সেইকেইটা ধৰি নিবলৈও আমাৰ ল'ৰাটোকহে পালে শুনিছো বোলে পোনা লগতে আছিলে ল'ৰাটোকনো বাৰু সি বচাব নোৱাৰিলে নে আছিলে সেই অপহৰণকাৰীকেইটা 2টা আছিলে সি একো কৰিব নোৱাৰিলে তাক ঠেলা মাৰি পেলাই থৈ গ'ল ধেত তেইকা তাৰ ইমান ডাঙৰ গা ডালে বাৰু সেই 2টা অপহৰণকাৰীক ধৰি ৰখাব নোৱাৰিলে নে
মই হোৱা হ'লে লাখুটি আগত নচুৱাই মাৰিলোহেঁতেন সিহঁতক। ধেত তেৰিকা, বৰ বেয়া কথা হ'ল দেই। মাকজনী এতিয়া কি হৈছে, কান্দি কাটি চাগে গোটেইখন অৱস্থা নাই। ৰচোন চাই আহোঁগে। মাইকী মানুহ কান্দিছে বুলি ক'লে মোৰ একেবাৰে বুকুখন জ্বলি পুৰি ছাই হৈ যায়। পুলিচ ষ্টেচন বাৰু পালোহি, এতিয়া অ' চি ছাৰক লগ পাওঁনে নাই? কেলে নেপাম, ব'লক ভিতৰলৈ সোমাই যাওঁ। কোলাই ফোন কৰিছে। কোনে ফোন কৰিছে এতিয়া? কেনেবাকে সেই কিডনেপাৰকেইটাই ফোন কৰা নাইতো। হয়, অচিনাকি নম্বৰ দেখোন। পাপা মোক বচোৱা, মোক লৈ যোৱাহি। গুণ্ডাকেইটা ওচৰৰ পৰা মোক লৈ যোৱাহি পাপা। বেটা ঠিকে আছ নে? তোৰ ল'ৰা ঠিকে আছে। যদি আমি কোৱা মতে যদি একো কাম নকৰ, তেতিয়াহ'লে কিন্তু তোৰ ল'ৰা বিপদত পৰিব। দাদা মোৰ ল'ৰাটোক একো নকৰিব। আপোনালোকে যিয়ে কয় মই তাকে কৰিম। চাবাছ, ভেৰি গুড। চামগুৰি চিনি পাৱ নহয়? চামগুৰি ডাঙৰ আহঁতজোপা দেখিছ নাই? দাদা দেখিছো দাদা, দেখিছো। তালৈ আমি যাবি 2 লাখ টকা লৈ, তোৰ ল'ৰা যদি ভালে লাগে। কি? 2 লাখ টকা? 2 লাখ টকা মই এতিয়া ঘপককে ক'ত পাম দাদা? য'তে পাওঁ য'ৰ পাই মেনেজ নকৰ, আমাক লাগিব। তোৰ ল'ৰা যদি ভালে লাগে তেতিয়াহ'লে পইচা লৈ আন। ঠিক আছে দাদা, মই লৈ যাম বাৰু। আৰু এটা কথা শুন, চালাকি কৰিবলৈ অলপো চেষ্টা নকৰিবি। আৰু পুলিচক খবৰ দিবলৈ যদি চেষ্টা কৰ, মই তোৰ ল'ৰাক ডাইৰেক্ট উৰুৱাই দিম। আৰু চামগুৰিৰ ওচৰত যদি আমি ওচৰে পাজৰে কেনেবাকে পুলিচৰ গাড়ীত বা পুলিচ সন্দেহজনক মানুহ দেখো, তেতিয়াহ'লে কিন্তু তোৰ ল'ৰা নেবাচে। ঠিক আছে দাদা, আপোনালোকে টেনশ্যন নল'ব। মই লৈ গৈছো, মোৰ ল'ৰাটোক খালি একো হ'বলৈ নিদিব। কোলাই, দেখিলি নহয়, শুনিলি নহয়? কি ক'লে? পুলিচক খবৰ দিবলৈ একদম নাই কোৱা, নহ'লে বোলে দিগদাৰ হ'ব বোলে। পুলিচক খবৰ দিলেওনো কেনেকে গম পাব সিহঁতি? ব'লক পুলিচক জনাই দিওঁ কথাটো, নহ'লে বেয়া হ'ব পিছত। এনেও পুলিচক কথাবোৰ কোৱাৰ লগে লগে পুলিচে প্লেন এটা বনাবই। পোনা দা, নহ'লে কিন্তু আপোনাৰ 2 লাখ টকা যাব আকৌ। 2 লাখ টকা মই ক'ৰ পৰা মেনেজ কৰিম বাৰু এতিয়া? সেইকাৰণে কৈছো ব'লক, পুলিচৰ ওচৰলৈ ব'লক, কিবা এটা উপায় দিব। বৰ ডাঙৰ কথা হ'ল দেই। A few moments later. ইমান শকতাবত মানুহটোৰ ওচৰত ৰৈ থাকোঁতেও বাৰু অপহৰণকাৰীয়ে আপোনাৰ ল'ৰাটোক ধৰি লৈ গ'ল নে? ঘপককে গাড়ীৰ পৰা নামিলে ছাৰ, ঘপককে ধৰি লৈ গ'ল, মই একো ধৰিবই নোৱাৰিলোঁ। মই হ'লেও হাতখনতে ধৰিছিলোঁ, মোক গটা মাৰি পেলাই থৈ গ'ল। আজিকালি এই অপহৰণকাৰীবোৰৰ বৰ উৎপাত বাঢ়িছে। আপোনালৈ কেনেবাকে অপহৰণকাৰীৰ ফোন আহিছিলে নেকি? আহিছিলে ছাৰ, আহিছিলে, এই জাষ্ট আহিছিলে। অপহৰণকাৰীয়ে কি কৈছে পিছে? মোক পইচা 2 লাখ বিচাৰিছে ছাৰ, তেতিয়াহে ল'ৰাটোক এৰি দিব বোলে। কোন জেগালৈ মাতিছে পিছে? চামগুৰিৰ ওচৰত যে ডাঙৰ আহঁতজোপা আছে, আহঁতজোপা তলতে থৈ দিবলৈ কৈছে বেগটো। ঠিক আছে, আপোনালোকে পইচা যোগাৰ কৰক যাওক, আমি গৈ আছো। কিন্তু ছাৰ, অপহৰণকাৰীকেইটাই যদি আপোনালোকক খবৰ দিয়া কথা গম পায়, তেতিয়াহ'লে ল'ৰাটোক মাৰি পেলাম বুলি কৈছে। আপোনালোকে সেইবোৰ টেনশ্যন নল'ব। আমি কেতিয়া ক'ত কোনেকে ওলামগে একো গমেই নাপাব সিহঁতি। আপুনি পইচা যোগাৰ কৰকগে যাওক, আপোনাৰ পইচা এটকাও নেহেৰাই আৰু ল'ৰাও বাচিব, গেৰাণ্টি দিছো। ঠিক আছে ছাৰ। অপহৰণকাৰী, তহঁতৰ মজা ওলাব আজি। এই মাহতে বহুত কেইটা অপহৰণ হ'ল, আজি চান্স পাইছো তহঁতক হাতে লোতে ধৰাৰ। বৰুৱা দা, ড্ৰেছ চেঞ্জ কৰি লওক, মিছন এটাত যাব লাগে। হে প্ৰভু, কৃপা কৰিবা, পুলিচকেইটাই যে ক'ৰবাৰ পৰা চান্দি আছে, অপহৰণকাৰীকেইটাই যাতে গম নাপায় আৰু মোৰ ল'ৰাটোক একো নকয়। আহি গ'ল, মাল আহি গ'ল। ব'ল, পটাপট পইচাটো লওঁ আৰু ল'ৰাটোক এৰো যাওঁ। পাপাই যে ক'ৰ পৰা যোগাৰ কৰিলে ইমান গাল পইচা মোৰ কাৰণে? সঁচাকে তোৰ বাপেৰেতো বহুত ভাল দেই। কথা ক'বলৈ আহিছে, আপোনালোকে দিন ডকাইত, আপোনালোকে পইচা লুটে মানুহৰ পৰা, দুখীয়া মানুহৰ পৰা। চুপ থাক। ব'ল, সোনকালে ব'ল, এইটোৱে মাথা বেয়া কৰি দিছে উঠনিৰ পৰা। সেইখন কোলা গাড়ীখন, এইখনে আমাৰ ল'ৰাটোক লৈ গৈছিলে, আহিছে। আমি কোৱা মতে চব কৰিছ নাই? তোৰ ল'ৰা এতিয়াও আমাৰ কব্জাতে আছে আকৌ। ইফালে সিফালে চবফালে চাই লওঁ। দাদা, মই একো চালাকি কোৱা নাই, কাকো মই কোৱা নাই কথাবোৰ। বিশ্বাস নাই নহয়? পইচা আছে নে কি আছে চাই ল। আছে, মালেই আছে। যা, তই তোৰ বাপেৰৰ ওচৰলৈ যা, আমি আমাৰ বস্তু পাই গলো। মূৰ্খটো ইফালে সিফালে চাই ফুৰিছে, আমি যে ইহঁতি ৰৈ থকা গছজোপাৰ ওপৰতে উঠি আছো গমেই নাপায়। ব'লক বৰুৱা দা,
একশ্যনৰ সময় আহি গ'ল ব'লক ছাৰ তা পলা 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 ঐ তহঁতি কোন ঐ বন্দুক উলিয়া বন্দুক উলিয়া তহঁতি বন্দুক উলিয়ালৈকে তহঁতৰ মাথা গেজৰা হৈ যাব ভাই ৰিক্স নলবি বাপৰে এই পেটুৱা মানুহটোৱে এইটো ল'ৰাটোৰ বাপেকটোৱে চালাকি কৰি দিলে দেখিছ আঠুকাৰ কৈছো আঠুকাৰ তহঁতি কোন বে আমি পুলিচ বহুত অপহৰণ কৰিলি তহঁতৰ খেল খতম